আলোচনা কৰিম ক্লাস 9 অৰ বহুপদ চেপ্টাৰ। এতিয়া চোৱা এইটো চেপ্টাৰত আমি স্টাৰ্টিং হয় এইটো অৱস্থাত কথা হল কি বেসিক কনসেপ্ট আমি জানিব লাগিব আৰু মই প্ৰমিস কৰিম যদি তোমালোকে এইটো ভিডিও শেষলৈকে চোৱা তেতিয়াহলে বহুপদ চেপ্টাৰৰ ভিতৰত তুমি ৰিজেন্ট হ'বা সঁচা কথা কতো নাযাবা শেষলৈকে ভিডিওটো চাই থাকিবা। এতিয়া চোৱা ইয়াতে তোমালোকে কিছুমান এক্সপ্ৰেশন দেখা পাইছা যোনবিলাক মই নিজে লিখিছো হয় না বুকৰ পৰা। তো ইয়াতে তোমালোকে একচুয়ালি বহুপদ কি এইটো পিছত আহিম এই এক্সপ্রেশন বিলাক তুমি চাই ইয়াৰ পৰা নোটিস কৰা তোমালোকে একচুয়ালি কি কি বস্তু দেখা পাইছা। তো নিশ্চয় তোমালোকে দেখা পাইছা প্ৰত্যেকটো এক্সপ্রেশনত তোমার কি আছে সো ইয়াতে 5 আছে ইয়াতে x স্কয়ার তার আগত এখন মানে 1 আছে ইয়াতে তোমার কি আছে √2 আছে তার মানে কি বেসিক্যালি যদি দেখা যায় যে কোনো একটা তোমার এক্সপ্রেশনত তোমার কি আছে নাম্বার আছে লগতে তুমি দেখা পাইছা কি x হয় না তো x y z এইবিলাক তোমার আহিব এইবিলাকক কোৱা হ'ব কি চলক। ইয়াৰ উপৰি তুমি চোৱা এই যোনটো চলক আছে মানে x লেটাৰ যোনবিলাক হ'ব সেইবিলাকক আমি চলক বুলি কম। এতিয়া চোৱা এই যোনটো x আছে x ৰ ওপৰত তোমাৰ কি আছে পাৱাৰ আছে তো এইবিলাকক পাৱাৰ বুলি কয় ডিগ্ৰী বুলি কয় তোমালোকে জানা অলৰেডি হয় না। তো আমি কেইটা বস্তু দেখা পালো নাম্বার লেটার মানে চলক আৰু তোমাৰ পাৱাৰ দেখা পালো তিনিটা বস্তু আহি গল। তাৰ পিছত চোৱা মাইনাস প্লাসও আছে ঠিক আছে মাইনাস প্লাসৰ কাম কি যিকোনো এক্সপ্রেশনক তোমাৰ কি কৰা দুটা তিনিটা ভাগত ভাগ কৰা নাইবা যিকোনো সংখ্যাক দুটা তিনিটা ভাগত ভাগ কৰা হয় না সেইটো হল কি মাইনাস আৰু প্লাসৰ কাম। এতিয়া কথাটো হল যে বহুপদ মানে কি একচুয়ালি বহুপদ যোনটো ইয়াতে লিখা হৈছে পলিনোমিয়ালস তো বহুপদ মানে কি এইটো বস্তু অলপ বুজি লোৱা। বহুপদ মানে হল তোমালোকে ওয়ার্ডৰ পৰাই তোমালোকে ধৰিব পাৰি আছে হয়নে পলি মানে একচুয়ালি কি হয় পলি মানে কি মোৰ মেনি বুলি ক'ব পাৰিবা তুমি বহুত মানে পলি মানে কি বহু মানে কি একচুয়ালি বহুত কেইটা হয়নে আৰু যোনটো তোমাৰ কি আছে নোমিয়ালছৰ মিনিংটো হল কি তোমাৰ টার্ম এতিয়া টার্ম মানে কি একচুয়ালি সৰু 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 কি তোমাৰ পার্ট হয় ঠিক আছে। তো ইয়াতে বহু মানে কি হৈ গল বহুত কেইটা হয়নে যেনেকৈ এক বচন বহু বচন তো বহু বচন ভাবি লোৱা ইয়াতে বহুত কেইটা পদ মানে কি এই সৰু সৰু টুকুৰা মানে ভাগ হয়নে। যদি তোমাৰ কি হয় কোনো এটা এক্সপ্রেশনত তুমি দেখা পোৱা কি বহুত কেইটা তোমাৰ কি আছে পার্ট আছে আৰু গোটেইখিনি মিলি তোমাৰ কি হয় এটা বহুপদ ফৰ এক্সাম্পল ইয়াতে চোৱা এইটো এটা পার্ট এইটো এটা পার্ট এইটো এটা পার্ট এইটো এটা পার্ট সৰু সৰু টুকুৰা বিলাক কি কৰিছে প্লাস আৰু মাইনাসে কানেক্ট কৰি এইটো এটা কি কৰিছে বহুপদৰ সৃষ্টি কৰিছে নিশ্চয় বুজি পাইছা এতিয়া বহুপদ মানে কি। তো বহুপদ এই গোটেইকেইটা এক্সপ্রেশন যে তুমি দেখা পাইছা এই গোটেইকেইটা কি হ'ব তেতিয়া হলে এটা এটা বহুপদ হ'ব কাৰণ বহুপদ মানে কি হয় বহুত কেইটা পদ মিলি এটা কি হয় বহুপদ। ইয়াতে বহুত কেইটা পদ আছে দেখা পাইছা নিশ্চয় তো ইয়াকে কোৱা হ'ব কি বহুপদ এই প্ৰত্যেকটো এক্সপ্রেশনে তোমাৰ কি হ'ব এটা এটা বহুপদ হ'ব। এতিয়া চোৱা ইয়াতে তোমালোকে দেখা পাইছা কিছুমান এক্সপ্রেশন আছে হয়নে তো এইবিলাক বহুপদ হ'ব নে নহ'ব এতিয়া কথা হল এইটো। তো তোমালোকে অবভিয়াসলি কবা কি যে ইয়াতে তো বহুত কেইটা টার্মস আছে হয়ছে এটা দুটা তিনিটা টার্মস আছে তো তিনিটা পদ আছে তিনিটা পদ মিলে এটা বহুপদ হ'ব লাগে কিন্তু এইটো তোমাৰ কি নহয় বহুপদ নহয়। এতিয়া চোৱা এইটো বহুপদ একচুয়ালি কিয় নহয় সেইটো বস্তু এবাৰ চাই লবা। যদি তোমাৰ কি হয় এই যোনটো চলক তুমি দেখা পাইছা x স্কয়ার ইয়াৰ যদি তুমি এক্সাক্ট ভ্যালুটো ওলাব খোজা না তো ইয়াৰ ভ্যালুটো কি আহিব জানা মাইনাস আহি যাব এই পাওয়ারটো কি হত আহিব মাইনাসত আহিব 1 যদি তুমি নিলিখা এইটো এক্সপ্রেশন যদি ওপৰত উঠাই দিয়া তো x এর পাওয়ারটো কি হত আহিব মাইনাসত আহিব। এতিয়া চোৱা ইয়াতো তোমাৰ কি আছে x এর পাওয়ারটো মাইনাসত তাৰ মানে ইয়াৰ দ্বাৰা আমি কি বুজি পালো বহুপদ এটা হ'বলৈ হলে যোনবিলাক তোমাৰ চলক থাকিব সেই চলকৰ মাত্ৰাটো তোমাৰ কি হ'ব লাগিব পজিটিভ হ'ব লাগিব আৰু হোল নাম্বাৰ হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব বুজি পাইছা। তো ইয়াতে যেহেতু নেগেটিভ আছে পাওয়ার বিলাক গতিকে এইবিলাক তোমাৰ কি নহব বহুপদ নহব। নেক্সট ইয়াতে চোৱা এই যোনটো তোমাৰ কি আছে চলক তুমি দেখা পাইছা √ৰ ভিতৰত আছে তো কন্ডিশন এইটো মানি চলিব যদি কোনো এটা বহুপদ তুমি দেখা পোৱা চলক যোনটো সেই চলকটো তোমাৰ যদি কাৰ ভিতৰত থাকে বৰ্গমূলৰ চিহ্নৰ ভিতৰত থাকে দ্যাট মিন্স এইটো তোমাৰ কি নহব বহুপদ নহব মনত থাকিব। তো এইবিলাক বস্তু তুমি মাইন্ডত সেভ কৰি ল'ব লাগিব ইয়াৰ পৰাই তোমালোকে আৰু একো বুজিব নালাগে এইখিনি যদি বেসিক বস্তু ভালদৰে বুজি পোৱা তো তোমাৰ বহুপদ এনে হৈ যাব। এতিয়া চোৱা ইয়াতে তো তোমাৰ কি আছিল √ৰ আছিল যাৰ কাৰণে এইটো বহুপদ নহয় আকৌ চোৱা চলকটো ক'ত আহিছে তলত আহিছে গতিকে এই x এর ভ্যালুটো কিমান আহিব পাওয়ারটো কিমান আহিব -1 আহিব। তো এইখিনি তিনিটা কন্ডিশন তোমাক মনত ৰাখিব লাগিব নাম্বার 1 যে চলকটোৰ মাত্ৰাটো কেতিয়াও নেগেটিভ হ'ব নোৱাৰে বহুপদ হ'বলৈ হলে চলকটো কেতিয়াও বৰ্গমূলৰ ভিতৰত থাকিব নোৱাৰে। নেক্সট কথা হল কি তাৰ মানে কি ফ্ৰেকশনত হ'ব নোৱাৰে যোনটো তোমাৰ চলক ই যাতে কেতিয়াও তোমাৰ ভগ্নাংশ আকাৰতে থাকিব নোৱাৰে ঠিক আছে। তো নিশ্চয় এইখিনি বস্তু বুজি পাইছা বহুপদ মানে কি হয় গোটেইখিনি আমি বুজি পালো। এতিয়া আৰু কিছুমান বস্তু আছে যোনবিলাক আমি জানিব লাগে তো প্ৰথম অৱস্থাত মই এৰেজ কৰি লম তাৰ পিছত মই কি কৰিম তোমালোকক বুজাই আছো।
এবাৰ তোমালোকে এইখিনি বস্তু স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা, ইয়াৰ পৰা নোট ডাউনো কৰিব পাৰা। তো এতিয়া চোৱা ইয়াতে এটা এক্সপ্ৰেশন লিখা হৈছে কি 4x² + 3x + 5। তো এইটো এটা বহুপদ হয় নে নহয়, মই অলপ ইফালে আহি আছো। তো চোৱা এইটো তোমাৰ বহুপদ হয় নে নহয়, তো তোমালোকে ডাইৰেক্টলি ক'ব কি যে হয় এইটো এটা বহুপদ হয়। কিয়? চলকটোৰ পাৱাৰটো তোমাৰ কি আছে, পজিটিভত আছে, চলকটোৰ ওপৰত বৰ্গমূল নাই, আছে নেকি? নাই। গতিকে এইটো এটা কি হ'ব, বহুপদ হ'ব। দুই তিনিটা পদ আছে, পদটো গোটেইখিনি মিলি এটা তোমাৰ কি হৈছে, বহুপদ হৈছে। এতিয়া আমি চাব লাগিব কাক আমি কি নামেৰে মাতিব লাগিব, হয় না? এতিয়া চোৱা যোনটো তোমাৰ চলক আছে এইটো কি x মানে কি চলক, তো এইটো চলকে হল। আকৌ তোমাৰ কি x² মানে কি চলক। এতিয়া কথা হল কি চলক কি বস্তু এইটোতো জানিব লাগিব। x y z যিমান তোমাৰ লেটাৰ আহিব প্ৰত্যেকটো তোমাৰ কি হবে, এটা এটা চলক হ'ব। কিন্তু চলক কি বস্তু, যাৰ মানৰ পৰিৱৰ্তন হয়। ঠিক আছে, তো যাৰ মানৰ পৰিৱৰ্তন হয় মানে কি যাৰ ভ্যালুটো ফিক্স নহয়। চলকৰ মানটো আমি কি পাম, বেলেগ বেলেগ পায়ে থাকিম, এনে এটা আহি থাকিব। বুজি পাইছা? ফৰ এক্সাম্পল তোমালোকে স্কুল লাইফত বহুত নিশ্চয় ফ্ৰেন্ড তোমালোকৰ আছে, কিছুমান ফ্ৰেন্ড আছে যোনবিলাক তোমালোকৰ কাৰণে কি হয়, টেম্পৰাৰি। আজি তোমাৰ লগত পইচা পাতি আছে তো তোমাৰ পিছে পিছে ফুৰিব, তোমাৰ পঢ়া শুনা ভাল তো তোমাৰ পিছে পিছে ফুৰিব, হয় নে? অলপ তোমাৰ রেজাল্ট বেয়া হলে তোমাৰ ওচৰত আৰু নাথাকে। তো এনেকুৱা টাইপৰ টেম্পৰাৰি, যেতিয়া মানে কি তুমি ভাল তো তোমাৰ পিছে পিছে আছে, আৰু তোমাৰ হাতত পইচা পাতি নাই হিও মানে কি গায়ব। ঠিক আছে, তো এনেকুৱা টাইপৰ মানে কি হয়, যোনটো মানে কি সেম ইয়াতে আমাৰ কি চলক যোনটো হয় এইটো তেনেকুৱা টাইপৰ চলকৰ ভ্যালুটো মানে কি চেঞ্জ হৈ থাকিব, যেনেকুৱা কিছুমান ফ্ৰেন্ড আছে চেঞ্জ হৈ থাকে। ঠিক আছে, তো নিশ্চয় বুজি পাইছা, যাৰ মানৰ পৰিৱৰ্তন হয় সেইটো হল কি চলক। এতিয়া চোৱা আৰু ইয়াতে চোৱা যিমান বিলাক নম্বৰ আছে, একচুয়ালি যিমান বিলাক নাম্বাৰ আমি দেখা পাওঁ 1 2 3 প্ৰত্যেকটো এটা এটা কি হয়, ধ্ৰুৱক হয়, ধ্ৰুৱক। কিন্তু ইয়াতে চোৱা মই 5ক ধ্ৰুৱক বুলি ডেনোট কৰিছো, কিন্তু 3 মই কি কৰিছো x ৰ সহগ বুলি লিখিছো। এতিয়া কথা হল কি যে 3 দিন হলে কি ধ্ৰুৱক নহয় নেকি? হয়, কিন্তু যেহেতু x ৰ লগত আছে, চলকৰ লগত আছে, গতিকে ই কি কৰিব, নামটো অলপ বেলেগ ল'ব। ঠিক আছে, ইয়াতে চোৱা 5 একদম সিঙ্গেল আছে, ইয়াৰ লগত না চলক আছে না কোনো বস্তু আছে, একো নাই, গতিকে ই তোমাৰ কি হ'ব, ধ্ৰুৱক হ'ব। ধ্ৰুৱক মানে কি কনস্ট্যান্ট। এতিয়া ধ্ৰুৱক মানে কি এইবিলাক নম্বৰৰ কিন্তু ধ্ৰুৱক। তো ধ্ৰুৱক মানে একচুয়ালি কি হয়, যাৰ মানৰ পৰিৱৰ্তন নহয়, একদম ফিক্স থাকিব। যেনেকুৱা 5 আছে, তো 5 মানে কি অসমতো 5 মানে 5 তুমি বেলেগ জায়গাত গলো মানে কি এইটো 5 মানে কি 5, বেলেগ কান্ট্রিত গলো মানে কি 5 মানে 5 বুজাব। তাৰ মানে একদম ফিক্সড ভ্যালু। বুজি পাইছা? এইটো আৰু চেঞ্জ নহয়, কেতিয়াও চেঞ্জ নহয়। এনেকুৱা তোমালোকৰ নিশ্চয় এনেকুৱা ফ্ৰেন্ড আছে, আই থিংক, যেনেকুৱা তুমি বুঢ়া হলে মানে কি তোমাৰ লগত থাকিব। তো এনেকুৱা এইবিলাক হল কি ফিক্সড ফ্ৰেন্ড। বুজি পাইছা? সুখ দুখত সকলো সময়তে থাকিব, আৰু এনেকুৱা টাইপৰে ফ্ৰেন্ড বনাবা। ঠিক আছে, এতিয়া চোৱা নিশ্চয় বুজি পালা, ধ্ৰুৱক মানে কি যাৰ মানৰ পৰিৱৰ্তন নহয়, হয় নে, একদম ফিক্স থাকিব। ই 5 মানে 5 থাকিব, তুমি জবৰদস্তি ক'ব নোৱাৰা 5 মানে আজিৰ পৰা 2। ঠিক আছে, তেনেহলে বেলেগে মাৰিব আকৌ, এইটো কাম নকৰিবা। তো 5 মানে কি 5, তো এইটো এটা হৈ গল কি ধ্ৰুৱক, সিঙ্গেল থাকিব লাগিব। ঠিক আছে, এতিয়া চোৱা x মানে কি আছে, চলক, চলকৰ লেফট হ্যান্ড সাইডে যোনটো মান থাকে ইটো কিন্তু নাম্বাৰ, ইও মানে কি ধ্ৰুৱক, হয় না? কিন্তু তোমাৰ কি হ'ব, আমি কম কি x ৰ সহগ বুলি কম। মনত থাকিব, চলকৰ লগত থকা মানটোক আমি কি বুলি কম, সহগ, কোএফিচিয়েন্ট বুলি কোৱা হয় না? তো x ৰ সহগ এই ক্ষেত্ৰত কিমান হ'ব তেনেহলে 3। এতিয়া চোৱা x² যেহেতু তোমাৰ কি চলক, গতিকে এই x² ৰ সহগ কিমান হ'ব এই ক্ষেত্ৰত 4। বুজি পাইছা? তো x² ৰ মানে যোনবিলাক চলক থাকিব, চলকৰ লেফট হ্যান্ড সাইডত থকা মানটোৱে তোমাৰ কি হ'ব, সহগ হ'ব। নিশ্চয় বুজি পালা? এতিয়া চোৱা চলকৰ ওপৰৰ মানটো যোনটো হয়, ইয়াক আমি কি বুলি কম, পাৱাৰ বুলি কম, হয় নে? ডিগ্ৰী বুলি কোৱা হয়, এক্সপোনেন্টস বুলি কোৱা হয়, আৰু অসমীয়াত আমি ক'ব পাৰো কি মাত্ৰা, ঘাত, সূচক। নিশ্চয় মনত থাকিব। তো এইকেইটা বেসিক বস্তু যোনবিলাক আমি জানিবই লাগিব। বহুপদ চেপ্টাৰ যদি আমি পঢ়িব খোজো এইখিনি আমাক লাগিবই, একদম বেসিক। তো আমি কি কৰিম, জিৰ' লেভেলৰ পৰা একদম এডভান্স লেভেললৈকে যাম। আজিৰ কাৰণে এইখিনিয়ে হ'ব, তোমালোকে এইখিনি বস্তু কমপ্লিট কৰিবা। নেক্সট ভিডিঅ'ত আমি প্ৰত্যেকটো বস্তু আমি বেসিক বস্তু আমি ডিসকাস কৰিম, যিমান দূৰ পসিবল হয়, যাতে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেমছ নহয়। এইখিনি শিকিলে তথাপি মানে কি তুমি বহুপদটো নিশ্চয় ধাৰণা কৰিব পাৰিবা, কোনটো বহুপদ হয়, কোনটো বহুপদ নহয়, আৰু কিয় নহয়, কি কি কন্ডিশন মানি চলিব লাগিব বহুপদ এটা হবলৈ হলে। আজিৰ পৰা তুমি শিকিলা পাৱাৰ কি বস্তু, হয় নে? ঘাত মানে কি, সহগ মানে কি, ধ্ৰুৱক মানে কি, চলক মানে কি, হয় নে? নেক্সট ভিডিঅ'ত আমি আৰু ভালদৰে আলোচনা কৰিম। তো ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ। লগতে স্ক্ৰীনশ্বটটো মাৰি ল'বা।